এভৰিৱান ইকুইবাত সায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে তোমালোক সকলোকে স্বাগতম জনাইছো যে বায়'লজি পৰীক্ষা সমাগত আমি অলৰেডি আমাৰ চেনেলত জুলজিৰ ভিডিঅ' বেলেগকৈ য'ত মানে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ দিয়া আছে আৰু য'ত মানে বটানীৰ ভিডিঅ' এক্সট্ৰাকে য'ত কি হয় বটানীৰ কুৱেশ্যনসমূহ এক্সট্ৰাকে দিয়া আছে সেইসমূহ আমাৰ মানে আপলোড হৈ গৈছে তাৰ উপৰিও আমাৰ বহুখিনি ভিডিঅ' সেনেকুৱা ধৰণৰ আহি আছে গতিকে আজি আমি তোমালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ য'ত মই অলৰেডি মানে মেনশ্যন কৰিছিলোঁ যিটো বটানীৰ ভিডিঅ' আছিল ইয়াত আমি এনেকুৱা এখন কুৱেশ্যন পেপাৰ মানে ডিছকাশ্যন কৰিব গৈ আছো যিখন কি হ'ব আপোনাৰ অৰ্থাৎ পৰীক্ষাৰ সময়ত আপুনি পৰীক্ষা যেতিয়া বহিব ন যেনেকুৱা ধৰণৰ প্ৰশ্ন মানে পেপাৰ এখন আপুনি পৰীক্ষাত পাব সেই ধৰণৰ প্ৰশ্ন পেপাৰ এখন আমি ইয়াত দিবলৈ চেষ্টা কৰি আছো কুৱেশ্যনবিলাক 100% ছেম নাথাকে কাৰণ কুৱেশ্যন মানে সেইখন আমি ছেট নাই কৰা জাষ্ট সেই যিটো মানে পেটাৰ্ণ আছিল মই ইয়াত 2024 খন লৈছো ইয়াত মাত্ৰ কি থাকিব 2024 জেগাত 2025 থাকিব আপোনাৰ বাকী চব বস্তু ছেম থাকিব আৰু মানে যিখিনি আপোনাৰ পেটাৰ্ণ 2024 ফলো কৰা হৈছিল যি ধৰণৰ কুৱেশ্যন আহিছিল যদি ফিল ইন দ্য ব্লেংকছ আহিছিল আমি ইয়াত মানে ফিল ইন দ্য ব্লেংকছ দিছো যদি আপোনাৰ ডিফাৰেন্স লিখিব আহিছে আমি ডিফাৰেন্স দিছো যাতে সেই কুৱেশ্যন পেপাৰখনৰ যদি ফিলটো আপোনালোকে পায় আমি এইখন অতি সোনকালে আমি কি কৰিম আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাত আমি দি দিম আৰু মই ভাবিছো যে আপোনালোকক হয়তো মানে এনেকে শ্লাইডত দিয়াতকে খুব সম্ভৱ যিটো মানে কুৱেশ্যন আকাৰৰ যিটো মানে PDF টাইপ সেই হিচাপত দি দিম যাতে আপোনালোকে ডাইৰেক্ট এনেকুৱা লাগে ঘৰত বহি যেতিয়া কৰিব যে আপোনালোকে যেন কুৱেশ্যন পেপাৰখনে কৰি আছে গতিকে আহক আমি বেছি মানে সময় নষ্ট নকৰো লগতে এটা মাত্ৰ আপোনালোকৰ ৰিকুৱেষ্ট থাকিল যে আপোনালোকে আমাৰ চেনেল মানে ছাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ ভিডিঅ' লাইক কৰি দিয়ক যাতে আমিও ইমানখিনি কষ্ট কৰি আছো আপোনালোকৰ কাৰণে আপোনালোকে যাতে ভাল মাৰ্ক পায় আপোনালোকৰ যাতে ভৱিষ্যতে উজ্জ্বল হয় গতিকে আমাৰো এই কষ্টখিনি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ যোগাওক গতিকে আহক আমি আৰম্ভ কৰোঁ গতিকে এইখিনি হৈছে আমাৰ কি এখন ফ্ৰণ্ট পেজ হিচাপে থাকিব তাৰে পিছত আমি চাওক আপোনালোকে দেখা পাব এনেকে এইচএছ ফাইনেল মক এক্সাম এইটো মানে মক আমি দি দিছো ছাবজেক্ট কি বায়'লজি সময় থাকিব 3 ঘণ্টা মাৰ্ক থাকিব 70 35 প্লাছ 35 অৰ্থাৎ জুলজি 35 বটানী 35 গতিকে ফাৰ্ষ্ট থাকিব আমাৰ কি বটানী পাৰ্টটো গতিকে তাত আমাৰ কি থাকিব 35 মাৰ্কছ থাকিব এনেকে আপোনালোকৰ লিখা থাকিব মই আগতেও কৈছো যে মানে কি যেতিয়া লিখিব ন এই বস্তু লিখি দিব বটানীৰ কুৱেশ্যনখিনি আপোনালোকে বটানী বুলি য'ত লিখিছে তাত তলত লিখিব য'ত লিখি নাহিব জুলজিৰ তলত যদি লিখি আহে আপোনালোকৰ ইভালুৱেট নহ'ব হা গতিকে চাওক এতিয়া আমি কুৱেশ্যন চাওঁ যে মানে প্ৰথমে আমি কি পাম আমি এই ধৰণৰ আমি বটানী পাৰ্টত 4টা 1 মাৰ্কছৰ কুৱেশ্যন আমি পাম যে চিম্পল কুৱেশ্যন আমি এনচাৰখিনি বৰ বেছি ইয়াত ডিছকাশ্যন নকৰোঁ আমি জাষ্ট কুৱেশ্যনটো আপোনালোক কি ধৰণে আহিব আমি বুজাব খুজিছো যাতে আপোনালোকক কালি যাই পেলাই বা পৰহি যাই পেলাই মানে যেতিয়া আপুনি এক্সামত বহিব আপোনাৰ এনেকুৱা নালাগে যে আপুনি ফাৰ্ষ্ট টাইম এনেকুৱা ধৰণৰ পেপাৰ দেখি আছে আপোনালোকৰ এইখন পেপাৰ চাই যোৱাৰ পিছত এনেকুৱা লাগিব যে মই এনেকুৱা এখন পেপাৰ কৰি আহিছো আপোনালোকৰ কনফিডেন্সটো কি হ'ব বেছি হ'ব কনফিডেন্স বুষ্ট হ'ব হ'লে আপোনালোকৰ কি হ'ব পৰীক্ষা নিশ্চয় ভাল হ'ব চাওক নেম দ্য মাইক্ৰ অৰ্গেনিজম ডেট কনভাৰ্টছ মিল্ক টু কাৰ্ড গতিকে আমাক গাখীৰৰ পৰা দৈলৈ মানে কি আমাক মাইক্ৰ অৰ্গেনিজম বা বেক্টেৰিয়া বা মানে কিহে আমাক কি কৰে এই বস্তুটো কনভাৰ্ট কৰি আমাক সুধিছে চিম্পল একদম চিম্পল সকলোৱে জানে কি আছিল আমাৰ লেক্টিক এচিড বেক্টেৰিয়া হয় নহয় মানে লেক্টোবেচিলাছ গতিকে সেইবিলাক লিখি আহিব আপোনালোকে হোৱাট ইজ প্লাজমিড কি আছিল আপোনাৰ এক্সট্ৰা চাৰ্কুলাৰ DNA হয় নহয় এক্সট্ৰা চাৰ্কুলাৰ DNA অফ কি আছিল আপোনাৰ গতিকে সেইখিনি বস্তু লিখিব হু প্ৰপ'জ দ্য মিউটেশ্যন থিয়ৰী এইবিলাক কুৱেশ্যন অলৰেডি আমাৰ ইম্পৰ্টেঞ্চত দিয়া আছে চাওক এইবিলাক বস্তু তাৰ পৰা আমি আকৌ এক্সট্ৰাকে লৈ দিছো যাতে আপোনালোকে পৰীক্ষাৰ ফিল্ডটো পায় যে হিউগো ডিভেৰিছে কি কৰিছিল এই মিউটেশ্যন থিয়ৰীটো আমাক দিছিল বিটি কটনত কি হয় যে বিটি কাক বোলে সুধিছে হা বেচিলাছ থুৰিনজিয়েনচিছ গতিকে নামবিলাক অকণমান স্পেলিংবিলাক চাব নেক্সট কি আছে যে এনচাৰ দ্য ফলোইং এই ধৰণৰ আপোনালোকে কি থাকিব আপোনালোকৰ প্ৰশ্ন দিয়া থাকিব য'ত আপোনালোকে অপশ্যন পাব হা বা এক ছেকেণ্ড ইয়াত আপোনালোকে অপশ্যন নাপাব বাৰু এই পাৰ্টত আপোনালোকে কি হ'ব অপশ্যন নাপাব ইয়াত আপোনালোকে কি কৰিব 2 মাৰ্কছৰ আপোনালোকক 4টা কুৱেশ্যন লিখিব দিব য'ত আপোনালোকৰ 8 মাৰ্ক থাকিব 2 × 4 = 8 গতিকে ইয়াত আপোনালোকৰ শৰ্ট লিখিব চাওক 2 মাৰ্কছ দিছে কিন্তু ইয়াত বহুত লিখিব নালাগে মেক্সিমাম 3 লাইন 3 লাইনৰ ভিতৰত আপোনালোকে এনচাৰ সলভ কৰিব ট্ৰাই কৰক ইয়াত বহুত দীঘল লিখিব নালাগে নেম দ্য মাইক্ৰবছ ইউজ ফৰ প্ৰডাকশ্যন অফ চিজ এণ্ড এচিটিক এচিড যে আমাৰ এচিটিক এচিড বনাবলৈ পনীৰ বনাবলৈ এণ্টিবায়'টিক বনাবলৈ কি আপোনাৰ মাইক্ৰবছৰ প্ৰয়োজন সেইবিলাক আমাক সুধিছে গতিকে জাষ্ট লিখক নাম দুটা লিখক ফুল মাৰ্ক পাওক হোৱাট ডু ইউ মিন বাই বায়' ফাৰ্টিলাইজাৰ কাক বুলি লিখক মেক্সিমাম 2 লাইনত লিখক বহুত বেছি লিখি লাভ নাই হোৱাট ইজ ৰিকম্বিনেণ্ট DNA যাক শৰ্ট ফৰ্মত আমি কি RDT বুলিও কওঁ নহয় RDT কাক বোলে সুধিছে শৰ্ট ফৰ্মত লিখক আমি একদম শৰ্টকৈ লিখক 1 লাইন বা 1.5 লাইন লিষ্ট দ্য টুলছ অফ জেনেটিক ইঞ্জিনিয়াৰিং কি আছিলে এইবিলাক আমাৰ যিবিলাক লাইগেজ কিবা কিবি মলিকুলাৰ গ্লু এইবিলাক বস্তু আমাক সুধিছে এইবিলাক বস্তু লিখক হা জাষ্ট 2 to 3 লাইন হোৱাট ইজ ট্ৰেনজেনিক প্লেন্টৰ কি সুধিছে আমাক এক্সাম্পল দিয়ক যে এডভান্টেজ কি এডভান্টেজ আমাক সুধিছে কি আছিল আমাৰ এইবিলাক কি আমি আমাৰ মানে ইনচেক্টৰ পৰা মানে আমি ৰক্ষা পাই এইবিলাক প্লেন্টে মানে ইনচেক্টে আপোনাক কি কৰে আক্ৰমণ নকৰে
ইয়াৰ মানে এক্সাম্পল কি হ'ব আমাৰ বিটি কটন বিটি ব্ৰিঞ্জল এইবিলাক হ'ব তাৰপিছত আপুনি এইবিলাক এনেকে শ্বৰ্টকে আপোনালোকে লিখক নেক্সট কুৱেশ্যন আপোনাৰ কি থাকিব এনেকে শ্বৰ্ট নোট লিখিব দিব চাওক এলাইজা পিচিআৰ বহুত ইম্পৰ্টেণ্ট মই আগৰ ভিডিঅ'টো কৈছিলো যে এলাইজা পিচিআৰ কেৰেক্টাৰিষ্টিক্স অফ পপুলেশ্যন আপোনালোকৰ আহিব পাৰে ট্ৰেন্সজেনেচিছ বায়'ৰিয়েক্টৰ ক্ৰাইপ্ৰটিনটো আমি অকণমান আগত যিটো মই ক'লো আপোনাৰ কি আছিল যে ক্ৰাইপ্ৰটিন কিহৰ লগত ৰিলেটেড আপোনাৰ ক্ৰাইপ্ৰটিন আপোনাৰ এই যিটো বিটি কটন আছে ন এই বিটি কটনৰ লগত কি আছিল ৰিলেটেড এইটো বস্তু তাৰ লগত ৰিলেটেড মনত কৰক অকণমান যে বিটি কটনৰ লগত মানে কি ৰিলেটেড কি প্ৰটিন আছিল এইটো জাষ্ট টু লাইন্স লিখক মানে দুটা পইণ্টছ বা 2 to 3 লাইন লিখক সাফিচিয়েন্ট বায়'ৰিয়েক্টৰত যদি আপোনালোকক মনত আছে অকণমান মানে ৰাফলি এটা ডায়েগ্ৰাম কাকিব ট্ৰাই কৰক ক'ত আছিল বায়'ৰিয়েক্টৰ বস্তুটো আপোনালোকৰ যে বায়'টেকনলজি চেপ্টাৰত আছে বায়'টেকনলজি চেপ্টাৰটোত এই বস্তুটো আছে গতিকে নেক্সট কুৱেশ্যন কি আছে চাওক নেক্সট এই ধৰণৰ আপোনালোকক পৰীক্ষাত কি কৰিব চাইণ্টিফিক নেম লিখিব দিব 1 into 4 হা এইটো সৰি এইটো ভুল হৈ আছে এইটো 4 হ'ব হা 1 into 4 গতিকে কি হ'ব আপোনাৰ চাওক এনেকে আপোনাৰ টিক হওক শিশু হওক জুদ হওক এইবিলাক লিখিব দিব চাইণ্টিফিক নেম লিখিব তলত এনেকে মাত্ৰ হা আণ্ডাৰলাইন কৰিব কিন্তু এইটো লিখি পেলাই আণ্ডাৰলাইন কৰিব তাৰপিছত বঢ়িয়াকৈ এনেকে মাৰ্ক কৰি পেলাই যে মানে কোনটো যে আমাৰ ধৰক টি লিখিলে আপুনি লিখি পেলাই ইয়াত চাইণ্টিফিক নেম লিখিলে লিখি মাৰ্ক কৰিলে কৰি পেলাই আপুনি কি লিখিলে যে আমি কি কাৰণে আমি মানে ব্যৱহাৰ কৰো আমি কনজিউম কৰো নে কি কৰো নে এইবিলাক লিখিব এইবিলাক শ্বৰ্ট বস্তু একদম শ্বৰ্ট লিখিব লাগে আজিকালি দীঘল লিখি লাভ নাই চাওক এইবিলাক আহিব আপোনালোকে 3 মাৰ্কছৰ কুৱেশ্যন তাৰপিছত আপোনালোকে কি হ'ব একেলগে কণ্টিনিউৱাছলি 3 মাৰ্কছৰ কুৱেশ্যন বিলাক পাব explain any 3 outbreeding devices that power influence the plants have developed to encourage cross pollination যে ক্ৰছ পলিনেশ্যন উৎসাহিত কৰিবলৈ উদ্ভিদে কি আউটব্ৰিডিং ডিভাইচ কি আউটব্ৰিডিং ডিভাইচ প্ৰস্তুত কৰে সেইখিনি বস্তু আপোনালোকে কি মানে লিখিব লাগিব জাষ্ট পইণ্ট ৱাইজ লিখক 3 লাইনত 3 মাৰ্কছ পাওক মানে এনেকুৱা হৈছে যে 3 লাইন লিখক 3 মাৰ্কছ পাওক কিমান সহজ আৰু এটা কথা কৈ দিব খুজিছো ইয়াত আমি অসমীয়াখিনি যদিও ইনক্লুড নাই কৰা আমাৰ ইয়াৰ অসমীয়া PDF মানে বা আমাৰ অসমীয়া স্লাইডছ বনোৱা আছে আমি টেলিগ্ৰামত দি দিম যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে চাইছে তেওঁলোকে মানে ভাবিব নালাগে যে অসমীয়া নাই ইয়াত অসমীয়া দিয়া নাই তোমালোকে জাষ্ট বুজি যোৱা বস্তুখিনি মই অসমীয়াত কৈ আছো বস্তুখিনি তোমালোকে যিখিনি স্লাইডছ আছে স্লাইডছখিনি পাই যাবা স্লাইডছখিনি তোমালোকে অসমীয়া মিডিয়ামত তাতে পাই যাবা আমাৰ টেলিগ্ৰাম চেনেলত তাত জইন হৈ ল'বা তোমালোকে ইয়াত আপোনালোকে জাষ্ট লিখক কি আছিল আউটব্ৰিডিং ডিভাইচ আপোনাৰ যে মানে আকৰ্ষণীয় কি হয় যে পাহিৰ ৰংবিলাক আকৰ্ষণীয় হয় ফুলৰ পাহিৰ ৰংবিলাক মানে আকৰ্ষণীয় কিয় হয় ইনচেক্ট বিলাক আকৰ্ষণ কৰাৰ কাৰণে নেক্টাৰ থাকে সেইবিলাক বস্তু লিখক হোৱাট ইজ মিউটেশ্যন মিউচুৱেলিজিম মিউচুৱেলিজিম কি হয় যে যেতিয়া দুটা অৰ্গেনিজিমে একেলগে এটাই আনটো সহায় কৰি জীয়াই থাকে সেয়া আছিল মিউচুৱেলিজিম চাপ'জ মই তোমাক কিবা এটা হেল্প কৰিলো চেম এক্সাম্পল দিলো ধৰা মই তোমালোকক পঢ়াই আছো তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰি দিলা কি হ'ল আমাৰো ভাল লাগিল তোমালোকৰো সহায় হ'ল গতিকে এই ধৰণে আমি কি কৰিব লাগিব এই বস্তুবিলাক লিখিব লাগিব যে মিউচুৱেলিজিমৰ কি হ'ব এক্সাম্পল লিখা আহিব এক্সাম্পল লিখা আহিব বা ইয়াত মানে এক্সপ্লেইন কৰিব দিছে অকণমান গতিকে এইবিলাক বস্তু তোমালোকে লিখি আহিব লাগিব ডেছক্ৰাইব দ্য ফেক্টৰ ইনভলভ ইন দ্য প্ৰচেছ অফ অৰ্গেনিক ইভলিউশ্যন হোৱাত কি ফেক্টৰে সহায় কৰে 3 মাৰ্কছ আছে ইয়াত তোমালোকে ডাইৰেক্ট লিখা যে দ্য ফেক্টৰ ইনভলভ ইন দ্য প্ৰচেছ অফ অৰ্গেনিক ইভলিউশ্যন 1 2 3 জাষ্ট লিখি যোৱা এনেকে তোমাৰ ইয়াত তুমি একদম যদি পেৰাগ্ৰাফ লিখা আৰম্ভ কৰা একদম বোলে হাফ পেজ লিখি দিলা তুমি টিচাৰে নপঢ়ে আৰে ইমান কাৰণ পৰীক্ষাত তোমালোকৰ হেণ্ডৰাইটিং অলপ হ'লেও বেয়া হৈ যায় যিমানে ভাল হেণ্ডৰাইটিং নহওক যদি ভাল লিখিব ভালে নৰ্মেলি যিমান ভাল হেণ্ডৰাইটিং হ'লেও আমাৰ কি হয় পৰীক্ষাত দৌৰা টেনশ্যনত কি হয় অলপ হ'লেও হেণ্ডৰাইটিং বেয়া হৈ যায় ইমান দৌৰাকে যদি আমি লিখিম আমাৰ হেণ্ডৰাইটিং বেয়া হ'ব তেতিয়া কি হ'ব টিচাৰেও চাব ইণ্টাৰেষ্টেড নহয় অকণমান চাই পেলাই এনেকে বোলে 3 মাৰ্কছ আছে 1 হাফ দিলো এনেকে দি গুচি যায় তুমি যদি পইণ্ট ৱাইজ লিখি দিলা তেতিয়া কি হ'ব টিচাৰে চাব বাধ্য হ'ব একদম শ্বৰ্ট ধুনীয়াকে মানে কনচাইচলি লিখি যা ডিচিপ্লিনটো ইম্পৰ্টেণ্ট বস্তু কিন্তু দেই পৰীক্ষাত তোমাক পেজৰ অভাৱ নাই তুমি এটা পইণ্ট লিখিছা ইয়াতে এটা ছেকেণ্ড পইণ্ট লিখিব দৰকাৰ নাই তুমি বঢ়িয়াকে অকণমান গেপ দি তোমাৰ এইখিনিত লিখাটো অকণমান গেপ দি লিখাত মানে দেখাটো অকণমান কি হ'ল ডাঙৰ যেন হ'ল তোমাৰতো একো লছ হোৱা নাই ন তোমাৰতো নিজৰ ঘৰৰ পৰা তোমাৰ পেজ নাযায় গতিকে তুমি এনেকে মানে অকণমান বহলকৈ লিখা যাতে কি হয় ডিচিপ্লিন হয় ধুনীয়া হয় নিট এণ্ড ক্লিন হয় বহিটো চাই যাতে ভাল লাগে এট্ৰেক্টিভ হয় তোমাৰ ৰাইট এ শ্বৰ্ট নোট অন হিউমেন ইভলিউশ্যন যে মানুহৰ যি তোমাৰ মানে ক্ৰমবিৱৰ্তন সেই বিৱৰ্তন সম্পৰ্কে ইয়াত লিখিব দিছে 3 মাৰ্কছৰ আহিব ড্ৰায়োপিথিকাছ কি অষ্ট্ৰোপিথিকাছ কি ক্ৰেমোপিথিকাছ কি ইয়াৰ এই কুৱেশ্যনটো লিখাৰ ধৰা মই এটা টেকনিক দেখাই দিওঁ ইয়াত তুমি কি কৰিলা ধৰা এ লিখিলা ইয়াত এৰ পৰা বি লিখিলা মানে অৰ্থাৎ কোনটোৰ পৰা কোনটো আহিছে মই ইয়াত লিখি দেখাই দিয়া নাই কাৰণ লিখিলে এইবিলাক বস্তু সময় যাব মোৰ গতিকে আমি খুব কম সময়ত বস্তুখিনি কৰিব চেষ্টা কৰিছো কাৰণ তোমালোকৰ পৰীক্ষা আহিছে ইমান দীঘলীয়া ভিডিঅ' চাবৰ সময়ো নাই গতিকে তোমাৰ এ লিখিলা ইয়াত বি লিখিলা এনেকে যদি দেখাইও দিয়া জাষ্ট আৰু তুমি 2টা পইণ্ট লিখি দিলা 3 মাৰ্কছ হৈ গ'ল
এইটো চাই তোমালোকক টিচাৰে 3 মাৰ্ক দি গুচি যাব, তলত তুমি কি লিখা নকৰে, জাষ্ট এটা ফৰ নিজৰ মেণ্টেল ছেটিছফেকশ্যন, তলত 2 লাইন লিখি আহা। গতিকে হিউমেন ইভলিউচনৰ পৰা কুৱেশ্যন কি হয় ইম্পৰ্টেণ্ট হয়, গতিকে চাই আহিবা এইখিনি বস্তু। নেক্সট আছে কি, ডেছক্ৰাইব দ্য প্ৰচেছ অফ ডাবল ফাৰ্টিলাইজেশ্যন উইথ সুইটেবল ডায়েগ্ৰাম। ডাবল ফাৰ্টিলাইজেশ্যন যদি আহে, যদি ইয়াতে তোমাৰ টিচাৰে লিখিও নেদে সুইটেবল ডায়েগ্ৰাম বুলি, ডাবল ফাৰ্টিলাইজেশ্যন তোমালোকে বঢ়িয়াকে এই ধৰণে এনেকে আপোনাৰ কি আছিল আমাৰ এইবিলাক মানে ষ্ট্ৰাকচাৰ আঁকি পেলাই ডাবল ফাৰ্টিলাইজেশ্যন তোমালোকে সুন্দৰকে এইবিলাক দেখাব লাগিব। এনেকে যদি দেখাই নিদিয়া মানে তেতিয়াহ'লে মাৰ্ক নাপাবা। ইয়াত এনেকে ডায়েগ্ৰাম এটা আঁকা, এই ধৰণৰ ডায়েগ্ৰাম এটা আঁকি পেলাই ওপৰত ডাবল ফাৰ্টিলাইজেশ্যন কাক বুলি লিখা, তলত এই ডায়েগ্ৰামটো এক্সপ্লেইন কৰা 2টা 3টা 4টা লাইন লিখি পেলাই 3 মাৰ্ক তোমালোকে পাই যাবা। এক্সপ্লেইন দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট অফ ফিমেল গেমেট'ফাইট ইন এনজিঅস্পাৰ্ম। আমাৰ 2টা প্ৰচেছ আছিল কি, এটা আছিল মাইক্ৰ'স্প'ৰজেনেচিছ, এটা মাইক্ৰ', এটা আছিল মেক্ৰ', হয় নে নহয়? গতিকে ইয়াত মই মেক্ৰ'টো ইয়াত মই কি দিলো তোমাৰ ফিমেলটো দিছো, গতিকে মেলো আহিব পাৰে। 2টা বস্তু চাই যাবা অকমান। ডায়েগ্ৰাম মাষ্ট, মানে ইয়াতো দিয়াই আছে বাৰু কুৱেশ্যনটোত, ডায়েগ্ৰাম কিন্তু নিদিলেও তোমালোকে আঁকি আহিবা। চোৱা পৰীক্ষাত এই ধৰণৰ প্ৰশ্নই আহিব, পৰীক্ষাত বেলেগ কিবা বস্তু নাহে। নেক্সট তোমালোকে কি পাবা যে ৰাইট ব্ৰিফলি অন দ্য মেইন এইমছ অফ বায়'টেকনলজি। গতিকে ইয়াত এই ধৰণৰ প্ৰশ্ন আহিব য'ত তোমালোক 3টা পইণ্ট লিখি দিলো। আৰু মই কৈছিলো আগৰ ভিডিঅ'ত কি হয় তোমাৰ যে মানে কিতাপত দিয়া আছে, ইয়াৰ পৰা লিখিবা। তাৰপিছত ৰাইট এন একাউণ্ট অন বায়'টেকনলজিকেল এপ্লিকেশ্যন ইন মেডিচিন। গতিকে মেডিচিনটো এইবাৰ ইম্পৰ্টেণ্ট, এগ্ৰিকালচাৰটো তোমালোকে অকণমান স্কিপ কৰিব পাৰা, আৰু যদি মানে মন কৰা চাই যাব পাৰা, যোৱা বছৰ আহিছে, গতিকে নৰ্মেলি ৰিপিট নহয়, চাই যাবা অকণমান যদি সময় আছে। তাৰপিছত চোৱা এক্সপ্লেইন কোডমিনেন্স। গতিকে কোডমিনেন্স এইবাৰ কি হয় মানে ইম্পৰ্টেণ্ট হয়। এক্সাম্পল দিবা বঢ়িয়াকে। এক্সাম্পল মানে মেণ্ডেলৰ যিয়ে নহওক কিয়, চাপ'জ তোমাৰ মানে সেই আহিল, কি কুৱেশ্যন আছিল তোমাৰ ডমিনেন্স ৰেচিপ্ৰচিটি যিটো কুৱেশ্যন আছিল, তলত ফাৰ্ষ্ট তুমি লিখি দিয়া, লিখি পেলাই এটা সৰু এক্সাম্পল দিয়া, কেপিটেল টি, স্মল টি, ইয়াৰ পৰা কি হ'ব কেপিটেল টি, স্মল টি, তাৰ পৰা তুমি এটা সৰু এটা ক্ৰছ কৰি দেখাই দিয়া। কাষত তুমি লিখি দিয়া 3:1 ৰেচিঅ', ফিনোটাইপিক ৰেচিঅ' লিখি দিয়া 1:2:1, তুমি মানে জিনোটাইপিক ৰেচিঅ' লিখি দিয়া। গতিকে তোমাৰ কি হৈ যাব আল্টিমেটলি মানে কুৱেশ্যনটো এট্ৰাক্টিভ হ'ব, মানে এনচাৰটো, আৰু টিচাৰে কি হ'ব বাধ্যত পৰি নম্বৰ দিব তোমাক। হাউ DNA আইচলেটেড ইন পিউৰিফাইড ফৰ্ম, এই ধৰণৰ কুৱেশ্যন তোমালোকে 3 মাৰ্কছত পাবা। গতিকে তোমালোকে চাই যাবা এইবিলাক বস্তু। তাৰপিছত আমি এটা তোমালোকক বস্তু ক'ব খুজিছো, আচ্ছা এইখিনি আছিল আমাৰ কি, তোমাৰ এইখিনি আছিল আমাৰ বটানী পাৰ্ট। গতিকে বটানী তোমালোকে এনেকুৱা ধৰণৰ তোমাৰ 10টা বা মানে 12টা বা 13টামান কুৱেশ্যন পাবা, য'ত ষ্টাৰ্টিঙত কি থাকিব তোমালোকৰ 1 মাৰ্কছ থাকিব, তাৰপিছত 2 মাৰ্কছ থাকিব, তাৰপিছত তোমালোকক কি চমু টকা শ্বৰ্ট নোট লিখিব দিব, তাৰপিছত তোমালোকে চব 3 মাৰ্কছ 4 মাৰ্কছ। আচ্ছা ইয়াত মই 5 মাৰ্কছ কুৱেশ্যন দিয়া নাই, ইয়াত মই 5 মাৰ্কছ কুৱেশ্যন একচুৱেলি মই দিছো, কিন্তু মাৰ্কছটো মই অকণমান কমকৈ দিছো, কাৰণ এইকাৰণে দিছো যাতে মই বেছি কুৱেশ্যন ইনক্লুড কৰিব পাৰো। বেছি কুৱেশ্যন এইকাৰণে যাতে ইনক্লুড কৰিলে তোমালোকৰ লাভ হয়, ইয়াৰ পৰা যাতে কুৱেশ্যন তোমালোকৰ কমন পৰে। মই বহুত কম কুৱেশ্যন দিলে কি হ'ব, তাৰ পৰা কমন পৰা চান্সটো কমি যাব। গতিকে মই অকণমান কুৱেশ্যন বেছি দিছো, এইকাৰণে মাৰ্কবিলাক অকণমান 3 কৰি দিছো, কিন্তু তাতে তোমালোকৰ কমন পৰা চান্স থাকে। গতিকে নেক্সট আমাৰ মানে জুলজি পাৰ্টটো আছে। গতিকে জুলজি পাৰ্টটো আমি আলোচনা কৰাৰ আগতে তোমালোকক ক'ব খুজিছো যে আমি আমাৰ কি কৰিবা চায়েন্সৰ তৰফৰ পৰা ইমানখিনি তোমালোকক কি কৰা হৈছে, আমি সুবিধা দিবলৈ চেষ্টা কৰিছো যাতে তোমালোকৰ ভৱিষ্যত সুন্দৰ হয়, তোমালোকৰ মানে মাৰ্ক পোৱাৰ সুবিধা হয়। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, আমাৰ ভিডিঅ'টো লাইক কৰা, আমাক উৎসাহিত কৰা, বা তোমালোকৰ কিবা যদি ছাজেশ্যন আছে আমাক কমেণ্ট ছেকশ্যনত দিয়া। আমাক বহুতে মানে বিভিন্ন ধৰণৰ কমেণ্ট দি আছে, আমি তোমালোকক ধন্যবাদ জনাইছো বাৰু। আৰু গতিকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে, ইয়াত গৈ পেলাই তোমালোকে কি কৰা, জইন হৈ লোৱা। ইয়াত তোমাৰ মোৰ আগৰ যিবিলাক জুলজি যিসমূহ বটানীৰ সেই ভিডিঅ'সমূহ আছে, সেই ভিডিঅ'সমূহ যিবোৰ PDF আছে, সেই PDF-সমূহ আমাৰ অলৰেডি দিয়া হৈছে। সেই PDF বিলাক তোমালোকে বাৰে বাৰে ৰিভাইজ কৰি চোৱা। সেই যদি এইটো কুৱেশ্যন ৰৈ গ'ল নেকি, এইটো কুৱেশ্যন ৰৈ গ'ল নেকি, মিছ যাতে তোমালোকৰ নাযায়, সেইখিনি বস্তু তোমালোকে চাই লোৱা। গতিকে আৰু ইয়াৰ পৰা তোমালোকে মানে জইন হোৱা। ইয়াত ডাইৰেক্ট স্কেন কৰি তোমালোকে জইন হ'ব পাৰিবা, বা তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোৰ থ্ৰুদি কি হ'ব পাৰিবা, তোমালোকে জইন হ'ব পাৰিবা। গতিকে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব যে মিউচুৱেলিজমৰ উদাহৰণ হিচাপে তোমালোকে আমাৰ লগত এই লাইক এণ্ড ছাবস্ক্ৰাইব কৰা, যে আমিও তোমালোকক কিবা এটা ভাল বস্তু দিবলৈ চেষ্টা কৰিছো, আমাকো অকণমান তোমালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰা। গতিকে আহা আমি এইবাৰ যিটো জুলজি পাৰ্ট আছে, এই জুলজি পাৰ্ট যিটো প্ৰাণী বিজ্ঞানৰ তোমালোকে 35 মাৰ্কছ পাবা, সেইটো আলোচনা কৰো। ইয়াত চোৱা যে তোমালোকে জুলজিত এনেকুৱা ধৰণৰ প্ৰথম 4টা কি পাবা, ফিল ইন দ্য ব্লেংকছ পাবা। ফিল ইন দ্য ব্লেংকছ, যে খালী ঠাই পূৰণ কৰা। ইয়াত বহুত ষ্টুডেণ্টে কি কৰে, DNA ফিংগাৰ প্ৰিণ্টিং ফাৰ্ষ্ট ডিছকভাৰ্ড বাই, এনচাৰটো জানে, ডাইৰেক্ট কি কৰিব, এনচাৰটো লিখি আহিব, যে 1A লিখিলে, 1A এনচাৰ লিখিলে, লিখি পেলাই ডাইৰেক্ট এলেক্স জেফ্ৰি মানে লিখি আহিলে। ধৰা তোমাৰ AUG লিখি আহিলে, যে AUG C, কুৱেশ্যন নম্বৰ C AUG মানে লিখি আহিলে। ইমান শ্বৰ্ট কুৱেশ্যন, তাতেও যদি তোমালোকে আৰু অকণমান শ্বৰ্টকাট বিচাৰিব যোৱা, তেতিয়া কি হ'ব, টিচাৰে হয়তো বেয়া পাব পাৰে।
মাৰ্ক দিয়া চান্স থাকে কিন্তু তোমাক হাফ মাৰ্ক কোনোবা টিচাৰে কাটি দিব পাৰে। চেন্টেন্সটো লিখাত তোমাৰ কিমান সময় যাব? DNA ফিংগাৰ প্ৰিণ্টিং বা AUG ষ্টাৰ্টিং পইণ্ট কিমাননো তোমাৰ টাইম যাব? টাইফয়েড ফিভাৰ মানে কিহৰ দ্বাৰা মানে কনফাৰ্ম কৰিব পাৰে, কি টেষ্ট আছিল, কুইডেল টেষ্ট, এইবিলাক কি টেষ্ট মানে এইবিলাকৰ বিষয়ে লিখিব আহিব পাৰে। গতিকে এই ধৰণৰ তোমালোকে কালি বা পৰহি মানে যেতিয়া পৰীক্ষা দিবা তোমালোকে কি হ'ব? তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ কি হ'ব, এই ধৰণৰ খালী ঠাই পূৰণ কৰা আহিব, য'ত কি থাকিব 1 into 2 মাৰ্কছ থাকিব, মানে 1 into 2 = 2, অৰ্থাৎ তোমালোকে ইয়াতে দুটা লিখিব লাগিব। গোটেইকেইটা লিখি নাহিবা আকৌ, অকমান লক্ষ্য কৰিবা যে any two, গতিকে এইকেইটা চাবা। নেক্সট, হোৱাট আৰ ট্ৰেনজেনিক এনিমেল, যে ট্ৰেনজেনিক জন্তু কি? ট্ৰেনজেনিক জন্তু কি? ট্ৰেনজেনিক জন্তুৰ ইয়াত লগালে মানে এইখিনিও চাবা, এডভান্টেজ কি নে নহয়, এক্সাম্পল কি, গতিকে ইয়াত কি থাকিব, এনচাৰ এনি টু। তোমালোকে এনেকুৱা ধৰণৰ দুটা শৰ্ট কুৱেশ্যন পাবা। জুলজিত প্ৰথম তোমালোকে কি পাবা, খালী ঠাই পাবা। জুলজিত প্ৰথম তোমালোকৰ দুটা খালী ঠাই পূৰণ কৰা আহিব, দুটা কি আহিব, এনচাৰ এনি টু। ইয়াত কি থাকিব, তোমাৰ নৰ্মেলি 4টা থাকে, ইয়াত 4টাৰ পৰা তোমালোকে দুটা লিখিব লাগিব। যে টেষ্ট ক্ৰছ কি লিখা, সৰি মানে হোমোজাইগাছ ৰিচেছিভৰ লগত তোমাৰ কি হয়, যে আমি যেতিয়া মানে হোমোজাইগাছ মানে ৰিচেছিভৰ যদি ক্ৰছ কৰো, আমি তাক কি ক্ৰছ কোৱা হয় তোমাৰ, যে XC2 কাক বোলে, কিঞ্চিটো কাক বোলে, কিঞ্চিটোৰ এক্সাম্পল চাই যাবা, পৰীক্ষাৰ কাৰণে মানে ইম্পৰ্টেণ্ট হয়। গতিকে এই ধৰণৰ তোমালোকে কি পাবা, এনচাৰ এনি টু এনেকে ধৰণৰ পাবা, য'ত কি হ'ব, তোমালোকৰ 4টা থাকিব, তোমালোকে দুটা লিখিব লাগিব। খুব চমুকৈ লিখিবা, বহুত দীঘল লিখি লাভ নাই। নেক্সট কি আহিব তোমাৰ, যে চোৱা, এনচাৰ এনি 4। এতিয়া আহিব কি তোমাৰ 2 into 4। গতিকে মানে তোমালোকে প্ৰত্যেকটো কুৱেশ্যনত তোমাৰ কি থাকিব, মানে 2 মাৰ্কছকে থাকিব, আৰু 4টা প্ৰশ্ন তোমালোকে লিখিব লাগিব। হোৱাট আৰ চিগনিফিকেন্স অফ ক্ৰছিং অভাৰ, যে আমাৰ ক্ৰছিং অভাৰৰ চিগনিফিকেন্স কি? চোৱা, বহুত লিখিব নালাগে। 2 মাৰ্কছ আছে, তুমি 2টা পইণ্ট লিখা। যদি বহুত লিখিব মন গৈছে, মানে 3টা পইণ্ট লিখা, তাতকে বেছি লিখি লাভ নাই। ক্ৰছিং অভাৰৰ কাৰণে কি হয়, আমাৰ যি ভিন্নতা, আমি কিয় দেখা পাওঁ, আমাৰ এই ক্ৰছিং অভাৰৰ কাৰণে দেখা পাওঁ। গতিকে ক্ৰছিং অভাৰৰ ডিফাৰেন্স মানে কি বুলি, চিগনিফিকেন্স কি লিখা, ছেক্স লিংক ইনহেৰিটেন্স কি, আৰু যে গিভ এন ওৱান এক্সাম্পল, আমি এক্সাম্পল এটা দিয়া, বা ইয়াত বেমাৰৰ এক্সাম্পল দিব পাৰা। হোৱাট ইজ মেনষ্ট্ৰুৱেল চাইকেল, যে মাহেকীয়া ঋতুচক্ৰ কাক বোলে, হুইচ হৰমনছ কন্ট্ৰল দা মেনষ্ট্ৰুৱেল চাইকেল, যে কি আছিল, FSH, মানে LH, এইবিলাক আছিল ন, এইবিলাক মানে লিখিবা। গতিকে ইয়াৰ সলনি কি আহিব পাৰে, যে মানে তোমাৰ স্পাৰ্ম ফৰ্মেশ্যনত তোমাৰ কি হৰমনে তোমাৰ মানে হেল্প কৰে, সেইটো আহিব পাৰে। ৰাইট ভেৰিয়াছ কম্পনেন্ট অফ ইমিউন চিষ্টেম, গতিকে এইটো খুব এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয়। গতিকে চাবা এইটো বস্তু। গতিকে এই ধৰণৰ তোমালোকে কি পাবা, যে যিটো থাৰ্ড কুৱেশ্যন, তোমালোকে থাৰ্ড কুৱেশ্যনত এনচাৰ এনি 4 তোমালোকে এই ধৰণৰ কুৱেশ্যন পাবা, য'ত তোমালোকে 8 মাৰ্ক থাকিব। নেক্সট তোমালোকৰ ইয়াত অপশ্যন থাকিব, ইয়াত মানে মই মানে এইখিনি কুৱেশ্যনৰে ইয়াত তোমাৰ ABCD দিয়া আছে, অৰ্থাৎ 4টা দিয়া আছে, বাকী পিছপিনে কি থাকিব, আকৌ তোমাৰ 3টামান কুৱেশ্যন থাকিব। গতিকে হয়তো মানে 5টাও আহিব পাৰে, মই অকণমান 2টামান কুৱেশ্যন বেছিকে দিছো বাৰু। যে ড্ৰাগছৰ কুৱেশ্যন এটা তোমালোকে একদম পোৱা সম্ভাৱনা আছে। ড্ৰাগছৰ এক্সাম্পল বিলাক চাই যাবা, সাইকোট্ৰপিক ড্ৰাগ কি, সাইকোডেলিক ড্ৰাগ কি, তাৰপিছত ছেমি কনজাৰভেটিভ মডেল, যিটো মডেল আছে, এই মডেলটো চাই যাবা অকণমান, যে হোৱাট ডু ইউ মিন বাই ৰেপ্লিকেশ্যন। গতিকে পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন পাবা। কেঞ্চাৰ এটা কি হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। কেঞ্চাৰ বিভিন্ন ধৰণৰ আহিব পাৰে, যে কাৰ্চিনোজেনিক এজেন্ট কি, মানে কেঞ্চাৰ কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো, এইবিলাক বস্তু আমাৰ কি কৰি আহিব পাৰে। গতিকে কেঞ্চাৰৰ ওপৰত তোমালোকে চাই যাবা, কেঞ্চাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কেঞ্চাৰ আৰু এইডছৰ ওপৰত কুৱেশ্যন অহা সম্পূৰ্ণ সম্ভাৱনা থাকে। কেঞ্চাৰ আৰু এইডছৰ ওপৰত তোমালোকৰ কুৱেশ্যন পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, চাই যাবা, মিছ নকৰিবা। তাৰ তোমালোকৰ জুলজিত কি আহিব, তোমালোকৰ ৰাইট ডিফাৰেন্স বিটুইন, যে তোমালোকে কি লিখা, যে তোমালোকে ইয়াত তোমাৰ পাৰ্থক্য লিখাত তোমালোকৰ এই ধৰণৰ আহিব, যে এনি টু 4টা দিয়া থাকিব, 2টা লিখিব দিব। পাৰ্থক্য কেনেকে লিখিবা, চোৱা, কোনোবাই কমেন্ট সেকশ্যনত সুধিছিল যে স্যাৰ কিমানটা লিখিব লাগিব। যদি পাৰা 2 মাৰ্কছ যদি থাকে, 2 মাৰ্কছত আমি 4টা ডিফাৰেন্স লিখাটো প্ৰিফাৰ কৰো। 2 মাৰ্কছত আমি 4টা ডিফাৰেন্স লিখাটো প্ৰিফাৰ কৰো। লিখিব কেনেকে ট্ৰাই কৰিবা, এই ধৰণৰ চাৰ্ট বনাই পেলাই ধৰিলা, এইফালে লিখিলা মৰুলা, এইফালে লিখিলা কি ব্লাস্টুলা, বা ধৰা তুমি কি বুলি কয়, এইফালে লিখিলা কনভাৰ্জন, এইফালে লিখিলা ডাইভাৰ্জন, লিখি এই ধৰণৰ পইণ্ট যদি বনাব পাৰা, এনেকে তোমালোকে লিখিব ট্ৰাই কৰিবা। কিন্তু কিছুমান কুৱেশ্যন ধৰা, তুমি যদি ধৰা মানে কেনুপ্লইডি কি জানা, পলিপ্লইডি জানা, কিন্তু ডিফাৰেন্স হিচাপত নাজানা, যে আমি ডিফাৰেন্স কেনেকে লিখো, এইটো হয়, এইটো নহয়, এইটো অখ, এইটো চাপৰ, এইটো দীঘল, এইটো চুটি, আমি সেই লিখো ন। সেনেকে যদি তুমি নাজানা, সেই ধৰণে তুমি নাজানিলে কি কৰিব লাগিব, তুমি এটা কাম কৰিবা, তুমি লিখিলা কি, যে ধৰা কনভাৰ্জন ইভলিউচন, তুমি লিখিলা 1টা পইণ্ট, 2টা পইণ্ট, 3টা পইণ্ট, 4টা পইণ্ট লিখি আহিলা। তাত তুমি VS বুলি দিয়া, ভাৰ্চেছ তাৰ তলত তুমি কি দিয়া, ডাইভাৰ্জেন দিয়া, দি পেলাই কি লিখা, 1টা পইণ্ট, 2টা পইণ্ট, 3টা পইণ্ট, 4টা পইণ্ট। চেম নহ'লেও প্ৰব্লেম নাই,
পইণ্ট কেইটা সেম নহ'লেও প্ৰব্লেম নাই, তুমি যদি জানা এনেকে হ'লেও লিখি থৈ দিয়া, তুমি কি হ'ব মাৰ্ক পোৱা চান্স থাকিব। গতিকে মনোলায়ন ব্লাষ্টুলা আহিব পাৰে, হোমোজাইগাছ হেটাৰোজাইগাছ আহিব পাৰে, কনভাৰ্জেন্ট ইভলিউচন ডাইভাৰ্জেন্ট ইভলিউচন আহিব পাৰে, এনুপ্লইডি পলিপ্লইডি আহিব পাৰে। ড্ৰ এ লেভেল ডায়েগ্ৰাম টিএছ অফ অভেৰী। টিএছ অফ অভেৰী কেনেকে আঁকিবা চোৱা, ইমান ধুনীয়া আঁকা সময় নাই, মই তোমালোকক 10 ছেকেণ্ডত আঁকি দিম টিএছ অফ অভেৰী। টিএছ অফ অভেৰী এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা আঁকা, সৰুকে আঁকা, তাৰপিছত তুমি অকমান ডাঙৰকে দিয়া কাষে কাষে এই ধৰণৰ অকমান দেখাই দিয়ে। ইয়াত লিখি দিয়া প্ৰাইমাৰী ফলিকুল, ছেকেণ্ডাৰী ফলিকুল, টাৰ্চিয়াৰী ফলিকুল, গ্ৰাফিয়ান ফলিকুল। গ্ৰাফিয়ান ফলিকুলটো ফাটি পেলাই অভামটো বাহিৰত ওলাই গ'ল, হা, হৈ গ'ল। এইখিনি জাষ্ট নামাকৰণখিনি কৰা। এইখিনি আঁকাতে কিমান টাইম লাগে তোমাৰ? কিমান মাৰ্কছ আছে? 3 মাৰ্কছ আছে। 3 মাৰ্কছ। এইখিনি আঁকাতে তোমাৰ কিমান সময় লাগে তোমাৰ? বেলেগে আহিব পাৰে, মই জাষ্ট এইটো মানে কৈ দিছো। ড্ৰ এ লেভেল ডায়েগ্ৰাম অফ ৱাটছন এণ্ড ক্ৰিক মডেল অফ সেমি কনজাৰভেটিভ ৰেপ্লিকেশ্যন অফ ডিএনএ। গতিকে এই ধৰণৰ বস্তুবোৰ ছেম হয়, মানে এনচিআৰটিত দিয়া আছে। আৰু এই ডায়েগ্ৰাম কেনেকৈ আঁকিব লাগে আমাৰ এটা ছেপাৰেট ভিডিঅ' তোমালোকক দিয়া যাব, যাতে পৰীক্ষা তোমালোকৰ সুবিধা হয়। আমি অতি চমু এটা তোমালোকক ভিডিঅ' দি দিম, তোমালোকে এইটো চাই ল'বা। গতিকে এই ধৰণৰ কুৱেশ্যন তোমালোকক আহিব পাৰে। নেক্সট, ৰাইট দ্য ভেৰিয়াছ ৰিজন অফ দ্য লছ অফ বায়'ডাইভাৰ্চিটি। এইবিলাক কুৱেশ্যন তোমালোকে নৰ্মেল গেছ কৰিব পাৰা। নৰ্মেল যে মানে পৰিৱেশ বা আমাৰ প্ৰকৃতি কিয় ধ্বংস হৈ আছে, বা মানে বায়'ডাইভাৰ্চিটি কিয় ধ্বংস হৈছে। তুমি ধৰা আমি গছ কাটিছো, পৰিৱেশ প্ৰদূষণ কৰিছো, পানী প্ৰদূষণ কৰিছো, যাৰ ফলত কি হৈছে যিবিলাক অৰ্গেনিজম আছে তেওঁলোকৰ মানে হেবিটেশ্যন লছ হৈছে, ঠাইবিলাক যিবিলাক থকা ঠাই আছিল সেইবিলাক নোহোৱা হৈছে। নোহোৱা হোৱাৰ ফলত কি হৈছে, যেনেকে আমি চাবা যে বান্দৰবিলাক আমাৰ কি হয়, আমাৰ সকলোৰে ঘৰৰ চাৰিপাশে আমাক বান্দৰে কি কৰে, বহুত দিগদাৰ কৰে। সেইকাৰণে কি হয়, কাৰণ সিহঁতৰ থকা ঠাই নোহোৱা হৈছে। এইবিলাক বস্তু লিখিব লাগিব। ডেছক্ৰাইব দ্য ৰেগুলেশ্যন অফ জিন এক্সপ্ৰেছন ইন বেক্টেৰিয়েল চেল। এইটো অকমান ইম্পৰ্টেণ্ট হয়। এইটো বস্তু তোমালোকে অকমান টেকনিকেল চাই যাবা। লগতে লেক অপেৰন, এইটো একেলগে চালে হ'ল। লেক অপেৰন, হা, ইয়াত একেলগে পাই যাবা। লেক অপেৰন আৰু এইটো মানে আহিব পাৰে এই ধৰণৰ কুৱেশ্যন, চাই যাবা এইটো বস্তু। নেক্সট কি আছে, হোৱাট ইজ জিন মাইগ্ৰেশ্যন আৰু ৰাইট এবাউট জেনেটিক ড্ৰিফ্ট। গতিকে এইটো কি হয়, আমাৰ তোমাৰ মানে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ডেছক্ৰাইব মেণ্ডেল ল অফ ইনহেৰিটেন্স। গতিকে ইয়াত কি আহিব পাৰে, যে ডমিনেন্সো আহিব পাৰে। ইয়াত ডমিনেন্স লিখিব লাগিব। তোমাৰ তাৰপিছত কি বুলি কয়, কিমান মাৰ্কছ আছে? 3 মাৰ্কছ আছে। জাষ্ট এক লাইন লিখা, হা, এটা লিখা। ধৰা তুমি কি বুলি কয়, ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট এটা লিখা, আৰু এটা সৰু সৰু এইবিলাকৰ এক্সাম নিদিলেও কথা নাই। তুমি ধৰা বহুত যদি লিখিব লাগে, বহুতটা পইণ্ট, তুমি এক্সাম্পল নিদিলেও প্ৰব্লেম নাই, সময় থাকিলে দি দিবা। তাৰপিছত আমাৰ কি আছে যে হোৱাট আৰ দ্য সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হয়তো সেক্সুৱেলি ইম্পৰ্টেণ্ট মানে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, নহ'লে ইয়াৰ পৰা কুৱেশ্যন পাবা, নহ'লে আইইউডি। এই চেপ্টাৰটোৰ পৰা আইইউডি, হা, আইইউডি ইন্ট্ৰা ইউটেৰাইন ডিভাইচ। ডেছক্ৰাইব ভেৰিয়াছ ক্ৰম'জমেল ডিছঅৰ্ডাৰ। ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকে পাবা বুলি ধৰি থৈ দিয়া। ডাইৰেক্ট ক্ৰম'জমেল ডিছঅৰ্ডাৰ বুলি নাহিব পাৰে, বেলেগ বেলেগ আহিব পাৰে। ক্ৰম'জমেল ডিছঅৰ্ডাৰ বিলাকৰ এক্সাম্পল দি সুধিব পাৰে। তাৰে লগত ধৰা ডাউন চিনড্ৰম কি সুধিব পাৰে, ক্লিনফেল্টাৰ চিনড্ৰম কি সুধিব পাৰে। গতিকে এই ধৰণে সুধিব পাৰে। গতিকে বস্তুখিনি চাই যাবা। ইয়াৰ পৰা কুৱেশ্যন 1 মাৰ্কছৰ হওক 3 মাৰ্কছৰ হওক পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। নেক্সট আমাৰ ডিএনএ ইজ এ জেনেটিক মেটেৰিয়েল। যোৱা বছৰ তোমাৰ কি আহিছিল, যে যিটো গ্ৰিফিথৰ এক্সপেৰিমেণ্টটো আহিছিল। গতিকে এইবাৰ এইটো ইম্পৰ্টেণ্ট। আৰু এইটো আহিলে নৰ্মেলি, যদিও ইয়াত মই 3 দিছো, তোমালোকে কিন্তু ইয়াত পৰীক্ষাত নৰ্মেলি 5 মাৰ্কছ থাকিব, বা মিলাৰৰ এক্সপেৰিমেণ্টটো আহিব পাৰে। গতিকে এই দুটাৰ এটা চাই যাবা, মানে দুটা চাই যাবা, পৰীক্ষাত কোনোবা এটা অহা যথেষ্ট সম্ভাৱনা আছে। গতিকে মিলাৰৰ এক্সপেৰিমেণ্ট যদি আহে, তোমালোকে ডায়েগ্ৰামটো মানে ড্ৰ কৰিবা। এই ধৰণৰ মিলাৰে মানে কি কৰিছিল সেইখিনি বস্তু লিখিবা অকমান। এইবিলাক বস্তু আমাৰ এনচাৰ বিলাক দিয়া হ'ব আৰু তোমালোকে অকমান পাই যাবা। গতিকে আমাৰ তাৰপিছত 11 নম্বৰ কুৱেশ্যন আমি মোটামুটি শেষ পৰ্যায়ত আহি পেলাই উপনীত হৈছো। আমাৰ বেছি কুৱেশ্যন নাই আৰু। ডেছক্ৰাইব এবাউট পি ডিগ্ৰী এনালাইচিছ। পি ডিগ্ৰী এনালাইচিছ ধৰি লোৱা তোমাৰ একো মনত নাই, কি কৰিবা? যদি মনত আছে ধুনীয়াকৈ অকমান 2-3 লাইন লিখা। 2-3 লাইন লিখি পেলাই অকমান এই ডায়েগ্ৰাম বিলাক আছিল যে পি ডিগ্ৰী এনালাইচিছত আমাৰ এইটোৱে কি কৰে, মেল ডেনট কৰে, এইটোৱে কি কৰে, ফিমেল ডেনট কৰে, হয় নে নহয়? এইটো ফিমেল ডেনট কৰে, এইটো লিখিলা। তাৰপিছত যদি মেৰেজ দেখাব লাগে, আমি মেৰেজ দেখাব মানে আমি এই ধৰণে দেখাব পাৰো। যদি সম্পৰ্কীয় মানুহৰ মাজত আমি মানে মেৰেজ দেখাব লাগে, আমি এনেকে ডাবুল মানে ধৰণৰ চিন দি দেখাব পাৰো। এফেক্টেড মেল হলে আমি এনেকে দেখাব পাৰো। গতিকে মেনশ্যন দ্য এফেক্টছ অফ ড্ৰাগছ এণ্ড এলকহল। ড্ৰাগছ আৰু এলকহলৰ কি কি মানে ভয়াৱহ সমস্যা বা ইয়াৰ এফেক্ট আছে সেইখিনি লিখিব দিছে। ডেছক্ৰাইব ভেৰিয়াছ এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি। যিটো মই অলৰেডি আগৰ কুৱেশ্যনত কৈ আহিছিলো, যে ইয়াত কি কি হ'ব পাৰে। গিফ্ট, জিফ্ট, ZIFT, জিফ্ট, IVF, IVF। গতিকে আহিব পাৰে, IVF আহিব পাৰে। গতিকে এইকেইটা চাই যাবা। তাৰপিছত তোমাৰ কিছু যে ডেছক্ৰাইব ব্ৰিফলি দ্য মেকানিজিম অফ ট্ৰেন্সক্ৰিপশ্যন এণ্ড। গতিকে ট্ৰেন্সক্ৰিপশ্যন তোমালোকে চাই যাবা। অসমীয়াত কি আছিল, লিপান্তৰ। তাৰপিছত তোমাৰ ডেছক্ৰাইব ব্ৰিফলি দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ ইক'চিষ্টেম। গতিকে এইবিলাক প্ৰশ্ন চাই যাবা, বহুত বহুত ইম্পৰ্টেণ্ট। আমি এখন মডেল প্ৰশ্ন গতিকে তোমালোকক দিলো। গতিকে পৰীক্ষাৰ কাৰণে তোমালোকৰ এই ধৰণৰ প্ৰশ্ন আহিব, তোমালোকে এই ধৰণৰ প্ৰশ্ন চাই যাব লাগিব। আৰু এই ফৰ্মেটতে তোমালোকে কি পাবা, কুৱেশ্যন বিলাক পাবা।
ইয়াত মই অনলি কিছুমান চিলেক্টেড কুৱেশ্যন দিছো তোমালোকক মই মানে বাৰে বাৰে কওঁ এই ভিডিঅ'টো চোৱাৰ উপৰিও তোমালোকে জুলজি আৰু বটানীৰ যি দুটা ভিডিঅ' মই চেপাৰেটকে আপলোড কৰিছো তোমালোকে সেই দুটা ভিডিঅ' নোচোৱাকে পৰীক্ষাত নাযাবা তোমালোকক মই ক'লো যে জুলজি আৰু বটানীৰ সেই ভিডিঅ' দুটা তোমালোকে নোচোৱাকে পৰীক্ষাত নাযাবা তোমালোকৰ মানে মই কৈছো লাভ হ'ব তোমালোকে মানে ট্ৰাষ্ট মি তোমালোকৰ লাভ হ'ব লছ নহয় সেই তোমালোকৰ 20 মিনিট সময় তোমালোকে মোটামুটি আধা ঘণ্টা মিলি 1 ঘণ্টা সময় যাব তোমালোকৰ সেই 1 ঘণ্টা তোমালোকৰ পৰীক্ষা ডিউটি তোমালোকে ফিল কৰিবা লাভ হ'ব হয় সেইখিনি মই বহু বা আমি আমাৰ যিটো মানে গ্ৰুপ আছে আমি বহু কষ্ট কৰি পেলাই আমি কি কৰিছো আমি বনাইছো তাৰ পৰা তোমালোকৰ লাভ হ'ব আমাৰ এক্সপেৰিয়েন্সৰ পৰাই আমি সেইখিনি বস্তু বনাইছো লাভ হ'ব গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো এইখন কুৱেশ্যন পেপাৰ আমি কি কৰিম তোমালোকৰ চেনেলত আপলোড কৰি দিম মানে চৰি মানে আমাৰ যিটো মানে টেলিগ্ৰাম চেনেল আছে তাত আমি আপলোড কৰি দিম আৰু তাত তোমালোকে গৈ পেলাই চেনেলটোৰ পৰা কি কৰিবা সেই যিটো টেলিগ্ৰাম চেনেলৰ পৰা কি কৰিবা তোমালোকে ডাউনলোড কৰিবা ঘৰত এবাৰ মানে ফাইনেল এক্সাম দিয়াৰ আগতে এইটো প্ৰেক্টিচ কৰি যাবা বা এখন এবাৰ চাই কমচে কম চাই যাবা তেতিয়া তোমালোকৰ কি হ'ব তোমালোকৰ এটা সেই মানে এক্সাম টাইপ ফিলটো আহিব আৰু তোমালোকে এক্সামত গৈ পেলাই বেছি কনফিডেন্ট ফিল কৰিবা গতিকে শেষত আকৌ তোমালোকক মানে ইমান সময় দি আমাৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনালো আৰু তোমালোকৰ মই আগন্তুক পৰীক্ষাৰ বাবে মানে শুভকামনা দিলো পৰীক্ষা ভাল হওক তোমালোকৰ আমাৰ এই যি কষ্ট আছে সেইখিনি তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক মানে যদি মানে উৎসাহ যোগোৱা আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ